ৰূপহীহঁতৰ অৱসৰপ্ৰাপ্ত শিক্ষক দুলা মিয়াৰ বিয়োগ শ লোকৰ উপস্থিতিত দুলা মিয়াৰ জানাজা সম্পন্ন উক্ত জানাজা নামাজত অংশগ্ৰহণ কৰে ৰূপহীহঁতৰ প্ৰাক্তন বিধায়ক আব্দুল আজিজ লগতে উপস্থিত থাকে 12 নং গৰাজান জিলা পৰিষদ প্ৰাক্তন সদস্য সেলিম জাবেদ আৰু বৰ্তমানৰ জিলা পৰিষদ সদস্য মুস্কুৰ ৰহমানৰ লগতে উপস্থিত ৰাইজৰ দলৰ সংখ্যালঘু কোষৰ সম্পাদক হিফজুৰ ৰহমান তেখেতৰ অকাল মৃত্যুত সমগ্ৰ গৰাজান অঞ্চলত শোকৰ ছাঁ বিৰাজ কৰিছে। তেখেতৰ জানাজা নামাজ আজি 3:45 বজাত 2 নং জামে মছজিদৰ প্ৰাংগণত সমাপ্ত হয়। তেখেতে দীৰ্ঘদিন ধৰি শিক্ষকতা কৰাৰ লগতে সমাজকৰ্মী হিচাপেও কাম কৰি আছিল। দীৰ্ঘদিন ধৰি ৰোগত আক্ৰান্ত হৈ আছিল যদিও প্ৰায় এক মাহ ধৰি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত যোৱা ৰাতি 9:30 বজাত মৃত্যুক সাৱটি ল'ব লগা হয়। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল প্ৰায় 75 বছৰ। আজিৰ পৰা 1976 পৰা তেখেতৰ লগত মই পৰিচয়। মই যেতিয়া মেট্ৰিক পাছ কৰিছোঁ তো তেখেতে আপোনাৰ খাটুৱাল এম ই মাদ্ৰাছা শিক্ষকতা কৰি হিন্দী পোষ্টত মানুহজন খুব ভাল আছিল, ধৈৰ্যশীল আছিল, অলপ খঙো আছিল, কিন্তু মানুহজনৰ কোনো মানুহৰ অন্যায় কৰা নাই। তেখেতৰ অন্যায় বহুতে কৰিছে, মই এইবিলাক জানো, মোক বহুত কথা ইনফৰ্ম কৰিছে, মোক মানে মোৰ লগত শ্বেয়াৰ কৰিছে। আমি জানাজাটো কৰিলোঁ আৰু আল্লাহ তাক জান্নাতুল ফেৰদাউছ নচিব কৰে, সেইকাৰণে আমি আজি তেখেতৰ কাৰণে দোৱা কৰিলোঁ। দোৱাটো কমন হিচাপে চবৰ কাৰণেই হৈছে, কিন্তু স্পেচিয়েলি আমি কিছুমান মানুহ তেখেতৰ আছোঁ, এইবিলাক মানুহে মনে মনে আল্লাহৰ ওচৰত এইটো কামনা কৰিছোঁ যে মানুহজনক কবৰত যাতে জব চলৰ হিচাপটো মানে সঠিক উত্তৰ দিব পাৰে আৰু আল্লাহ যাতে তাৰ আত্মাটোক ইল্লিনত ৰাখে, তাৰ কাৰণে দোৱা কৰি গ'লোঁ। এই সুযোগতে কি ক'ব বিচাৰে সমূহ ইছলাম ধৰ্মী কি আহ্বান জনাব? নাই, ইছলাম ধৰ্মী মানুহক আহ্বান জনাইছোঁ, প্ৰত্যেকজন ইছলাম ধৰ্মী আজি নহয় গোটেই পৃথিৱীৰ মুছলমান যেতিয়ালৈকে আজান দিয়াৰ লগে লগে মছজিদত নোসোমাব পৃথিৱীৰ মুছলমানৰ কোনো সমস্যা সমাধান নহয়, এইটো ফাইনেল কথা। যেনেকুৱা আজি আমেৰিকাত এজন মানুহ আজি তাত মানে আপোনাৰ নিউয়ৰ্ক চিটিৰ নিচিনা জেগাত তেখেত যে ইমান ডাঙৰ পোষ্টত বহি গৈছে, তেখেতৰ ষ্টাৰ্টিংটো আজিৰ পৰা 5-6 মাহ আগত মই জানো তেখেতৰ লাইফ ট্ৰিপ মছজিদ, গীৰ্জা, বিভিন্ন মানে ধৰ্মীয় অনুষ্ঠানৰ লগত প্ৰথম যোগাযোগ স্থাপন কৰিছিল আৰু আজি তেখেতে পৃথিৱীত এটা চমক লগাই দিছে যে আমেৰিকাৰ নিচিনা জেগাত আজি তেখেতে তাত মানে মেয়ৰ হ'ব পাৰিছে। গতিকে দুনিয়াৰ হিচাপতে হওক আখেৰতে হওক মুছলমান প্ৰথমতেই প্ৰত্যেকজন মুছলমান নামাজী হৈ যায়। খালি আমাৰ অসম ভাৰতবৰ্ষৰ কথা মই কোৱা নাই, মই গোটেই পৃথিৱীৰ কথা কৈছোঁ। গতিকে বিশেষকৈ মই অসমৰ আমাৰ মুছলমান মানুহখিনিক মই অনুৰোধ জনাম যে আপোনালোকৰ বহুত সমস্যা আছে, সমস্যা গৈছে আৰু আহিব থাকিব, সেইবিলাকত ভয় কৰিব নালাগে। কোনো গভৰ্ণমেণ্টক ওপৰত তৱক্কা কৰিব নালাগে, কোনো চৰকাৰৰ ওপৰত মই ব্যক্তিগতভাৱে ডিপেণ্ডেণ্ট নহয়, মই ডিপেণ্ডেণ্ট আল্লাহৰ ওপৰত। আমি আল্লাহৰ ওপৰত ভৰসা কৰি চলিব লাগিব, কাৰণ এইবিলাক ক'ৰ চৰকাৰ আহিছে, কিমান চৰকাৰ আহিছে, কিমান গৈছে স্বাধীনতাৰ আগত পিছত। ইয়াতে ছাৰ ছাদুল্লাৰ নিচিনা মানুহে 5 বাৰ প্ৰাইম মিনিষ্টাৰ হৈছে, ভূপি বৰদলৈ 2 বাৰ হৈছে, প্ৰথম মুখ্যমন্ত্ৰী ভূপি বৰদলৈ হৈছে, তাৰ পৰা কিমান মুখ্যমন্ত্ৰী আহিল আৰু গ'ল আৰু আহিব আৰু যাব, কিন্তু সেইবিলাকৰ ওপৰত আমি ভৰসা কৰি লাভ নাই। কাৰণ মুছলমানক ওপৰৰ সিদ্ধান্ত কাৰণে যিহেতু আমি এটা কথা পঢ়িছোঁ যে আমানতু বিল্লাহি ওয়া মালাইকাতিহি ওয়া কুতুবিহি ওয়া রাসূলিহি ওয়াল ইয়াউমিল আখিৰি ওয়াল কদৰি ওয়া খাইৰি ওয়া শাৰৰি মিনাল্লাহি তাআলা ওয়াল বাসি ওয়াল বাদ। গতিকে আমি আল্লাহৰ ওপৰত ভৰসা কৰি মানুহ আৰু সকলো মুছলমানক মই আহ্বান কৰিম, পৃথিৱীৰ চব মুছলমানকে মই আহ্বান কৰিম, অসমৰ মুছলমানে নহয়, ভাৰতৰ মুছলমানে নহয়, যে আপোনালোকে আল্লাহৰ ওপৰত ভৰসা কৰিব আৰু আপোনালোকে নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে দিয়া তৰিকা মতে চলাৰ চেষ্টা কৰিব।